চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালি মন তুলসীৰ ফুট গধূলি আজি আমাৰ বাগানলৈ অবিনাশ হাজৰিকা আহিছিল অবিনাশ হাজৰিকাই তোমাক কিবা কথাত মিছবিহেভ কৰিছে নেকি মই যি বুজিছোঁ সেই মানুহজনে এই বিয়াখনৰ নামত আমাৰ ঘৰখনত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে আচ্ছা তাৰ মানে তুমি কথাবোৰ আগৰ পৰাই জানা কাইলৈ দিনটো অকল তোমাৰ হাতত আছে নহ'লে মোৰ কিয় এনেকুৱা লাগিছে মোৰ বাবে প্ৰিয়াংশুৰ বাবে প্ৰণয়ৰ হাতত সময়ৰ অভাৱ তুমি জানানে প্ৰণয়ে কি কৰিবলৈ ওলাইছে কি প্ৰণয়ে পুৱাই মোৰ আগত প্ৰণৱৰ কথা উলিয়ালে আৰু এতিয়া 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 সি মোৰ আৰু অচিনিৰ আগত বোলে প্ৰণৱক লগত লৈ বিয়াৰ কথা পাতিব নাই একো বুজি পোৱা নাই সি এইবিলাক কি কৰিবলৈ ওলাইছে সি যদি কিবা এটা কৰিব খুজিছে শুনক কি জানিবা সি চোৱা তুমি সদায় প্ৰণয়ৰ ছাপৰ্টত কথা নকবা সন্তানৰ বাপেক হোৱা মানে এইটো নুবুজায় এই চলিহা ফেমিলিৰ ক'ত কি হ'ব নহ'ব সেই সিদ্ধান্ত সি ল'ব মই এটা কথা বুজি পোৱা নাই সি হঠাতে প্ৰণৱক লৈ কিয় ইমান চিৰিয়াছ হৈ পৰিছে ঘৰৰ ডাঙৰ ল'ৰা হিচাপে মোৰ মতে প্ৰণয়ে সকলো ঠিক কৰিছে আজি এটা কথা হৈছে নহয় কি কথা আজি অনুক মই অলপ টানকৈ ক'লো কিয় আমাৰ নাতি ল'ৰাটোক এতিয়াই শাসন কৰাটো মই অকণো ভাল লগা নাই অনুৱে যি কৰিছে ভালেই কৰিছে আমি প্ৰণয় আৰু প্ৰণৱক সৰুৰে পৰা শাসন নকৰাৰ ফল আমি এতিয়া ভুগিব লাগিব আপুনিও যে কথাবোৰ ইমান দকৈ নাভাবিলেও হ'ব দিয়কচোন মই ভাবিবলৈ বাধ্য হৈ পৰিছোঁ মই নিজ ইচ্ছামতে কাকো এইখন ঘৰত চলিবলৈ দিব নোৱাৰো নহয় হ'ব দিয়ক এতিয়া আপুনি আৰু অশ্বিনী দুয়ো প্ৰণয়ৰ লগত এবাৰ কথা পাতক এনেও আপোনাৰ কথাৰ ওপৰত সিহঁতে মাত নামাতে দাদা তুমি বহাচোন মই ৰুমতে যাওঁ নেকি দেউতাহঁত আহিলে তুমি কথাখিনি ক'বা তুমি বৰ বেছি টেনশ্যন নল'বা মই আছোঁ নহয় মেনেজ কৰিবাতো প্ৰণয় খুৰা কোৱা এতিয়া তুমি প্ৰণৱৰ বিয়াৰ বিষয়ে কি ভাবিছা আচলতে খুৰা তুমি মাজত নামাতিবা প্ৰণয় তোমাক কথা এটা কওঁ দাদাও যিহেতু লগতে বহি আছে ক'ব পাৰা ঘৰখনৰ ডাঙৰ ল'ৰা হিচাপে তুমি যি ভাবিছা মই তাত পাৰ্চনেলি বহুত হেপী ফিল কৰিছোঁ কিন্তু খুৰা দাদা আজি আমাৰ বাগানলৈ অবিনাশ হাজৰিকা আহিছিল
ময়ো তোমালোকক সেইটো কথাকে ক'বলৈ লৈছিলোঁ। ভালেই হ'ল তুমি আগতীয়াকৈ কৈ দিলা। মানে তুমি কি বুজাব বিচাৰিছা? দেউতা মই মানে তুমি বাহিৰলৈ যোৱাচোন, প্ৰয়োজন হ'লে মই তোমাক মাতিম। কিন্তু প্ৰণৱ, ৰবা, তোমালোকৰ কি ক'বলগীয়া আছে মোক ডাইৰেক্ট কোৱা। অচিনি, তই অলপ আগত কি কৈ আছিলি? অবিনাশ হাজৰিকা? অঁ দাদা, অবিনাশ হাজৰিকাই আজি মোক লগ কৰিছিল। তাৰপিছত তেওঁ মোক যিখিনি কথা ক'লে মই এতিয়া নিজেই বিবুধিত পৰিছোঁ। অবিনাশ হাজৰিকাই তোমাক কিবা কথাত মিছবিহেভ কৰিছে নেকি? নাই নাই, মিছবিহেভ কৰাৰ কথা অহাই নাই। মাত্ৰ তেনেকুৱা এখন ঘৰৰ লগত প্ৰণৱে যি ধৰণে সম্পৰ্ক স্থাপন কৰিব ওলাইছে সেইটোতহে মই আচৰিত হৈছোঁ। অচিনি, প্ৰণৱে কি সম্পৰ্ক স্থাপন কৰাৰ কথা ক'ব বিচাৰিছ? এইবোৰতো কেনেকৈ ক'ব লাগিব বুলি মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ দাদা। তথাপিও ক'বই লাগিব, কাৰণ ইহঁতে কৰিব ওলোৱা ভুলটো মই শুদ্ধ বুলি কেতিয়াও মানি ল'ব নোৱাৰোঁ। ভাইটিয়ে একো ভুল কৰিবলৈ ওলোৱা নাই খুৰা। সি কেৱল অবিনাশ হাজৰিকাৰ ভতিজী মনীষা হাজৰিকাক বিয়া কৰাব বিচাৰিছে। প্ৰণয়, আচ্ছা, তাৰ মানে তুমি কথাবোৰ আগৰ পৰাই জানা? প্ৰণয়, মই আচলতে ভবাই নাছিলোঁ যে তোমালোকে আমাক এনেকুৱা এটা কাৰণত ইয়ালৈ মাতি আনিবা। এতিয়া মই সকলো বুজি পাইছোঁ। মই আচলতে হয়তো ইমান দিনে এটা ডাঙৰ ভুল কৰি আছিলোঁ যে তোমালোক দুইটাকে মই বিশ্বাসত লৈছিলোঁ। কিন্তু দেউতা তুমি মোৰ কথাখিনি শুনি লোৱাচোন। তোমালোক দুয়ো মিলি ইমানখিনিলৈ আগবাঢ়িলাই যেতিয়া, এতিয়া আৰু মোৰ কিবা ক'বলগীয়া আছে বুলি মই নাভাবোঁ। অচিনি, তোৰ যদি কিবা ক'বলগীয়া আছে তই ইহঁতৰ লগত পাতি ল। আৰু শুন, এইবিলাক কথা লৈ যাতে মোক আৰু দ্বিতীয়বাৰ নিবিচাৰ, মই এতিয়াই কৈ থলোঁ। অবিনাশ হাজৰিকাৰ ফেমিলি কাইলৈ দিনটো অকল তোমাৰ হাতত আছে। নহ'লে কি? নহ'লে এইখন ঘৰৰ এজন ল'ৰা আৰু তোমাৰ ভাইটিক তুমি চিৰদিনৰ কাৰণে হেৰুৱাবলৈ সাজু হৈ থাকা। কালি প্ৰণয়ে আৰু কিবা কৈছিল নেকি? কি মানে? এনেকৈ কৈছা যেন একো নাজানাই। মোকতো একো কোৱা নাই খুৰী। প্ৰণৱে যে ছোৱালী পচন্দ কৰিছে। কি? প্ৰণৱে ছোৱালী পচন্দ কৰিছে? কেতিয়া? আমাৰ ল'ৰাহঁতৰ গাত অকণো দুখ নাই। যি কৰিছে সেই মানুহজনে কৰিছে। প্ৰণৱৰ ভুল নথকা হ'লে তেনেকুৱা এজন মানুহে আহি পেলাই অচিনিক তেনেকৈ কথা শুনাই যাবলৈ সাহস নকৰিলে হয়। তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি, তন সদা শেৱালি মন তুলসীৰ ফুট গধূলি। অনু, কৰবালৈ যোৱা? প্ৰিয়াংশুক কিবা এটা খুৱাই লওঁ। আজিৰ দিনটোতো তুমি ঘৰতে আছা ন? অলপ সময় প্ৰিয়াংশুৰ লগত সময় কটাব নোৱাৰানে? পাৰোঁ, কিন্তু
তোমাৰতো ঘৰৰ কথা ভাবি থাকোঁতে সময়বোৰ যায় নহয় জানো আমাৰ কাৰণেতো তোমাৰ সময় নোলোৱা হৈছে অনু প্লিজ তুমি সেই কথাটোতেই সেই কথাটো মই ইমান সহজে পাহৰিব নোৱাৰোঁ সেইখিনি সময়ত মোৰ কেনেকুৱা লাগিছিল তুমি হয়তো বুজি নাপাবা মই বুজি পাইছোঁ অনু মই বিজয়ৰ লগত কথাও পাতিছোঁ সি মোক বেয়া পাই থকা নাই ওলোটাই সি মোৰ আগত তোমাৰ প্ৰশংসাহে কৰিছে নিজৰ মানুহজনৰ পৰাই গুৰুত্ব নোপোৱা হৈছোঁ এতিয়া আৰু বেলেগৰ প্ৰশংসাৰ পাত্ৰ হ'বলৈ মোৰ কোনো ইচ্ছা নাই অনু তুমি কিয় তেনেকুৱা কৰিছা শুনাচোন কোৱা মোক মাত্ৰ আজিৰ দিনটো পাৰ কৰি ল'বলৈ দিয়া তাৰপিছত আমি তিনিও ধুনীয়াকৈ ক'ৰবাৰ পৰা ফুৰি আহিম হ'বনে তোমাৰ কথা মই একো নকওঁ সেইদিনাতো তোমাৰ বন্ধু বিৰাজে আমাক ফুৰাই আনিলে ইমান বিজি থকাৰ পাছতো যাবলৈ লোৱা মানুহজনে আমাক ঘৰতো থৈ গ'ল বিৰাজ মোৰহে বন্ধু তেনেকুৱাতো হ'বই হ'ব থোৱা তোমাৰ কথা শুনা বিৰাজ দাই তোমাৰ খবৰ লৈছিল ভালে ভালে গৈ পাইছে দিয়া তোমাক চিন্তা নকৰিবলৈ কৈছে মোৰ কিয় এনেকুৱা লাগিছে মোৰ বাবে প্ৰিয়াংশুৰ বাবে প্ৰণৰ হাতত সময়ৰ অভাৱ বাকীটো সকলো কামৰ কাৰণে ঠিকেই সময় উলিয়ায় এতিয়ালৈকে ৰুমলৈ আহিবও হোৱা নাই কি বা কৰিছে মা মই ভাত খালো গুড বাই পাপা ক'ত নাজানো আহা তুমি শুই থাকা শুব লাগিব ইছু তুমি মোক গালি পাৰি থাকা দুষ্ট বাপেক যেনে পুতেকো একে জানিছিলোৱে যে চিটুৱেশ্যনটো এনেকুৱাই হ'ব বুলি কুল ডাউন ভাইটি মই কুল ডাউন হৈ থাকিব নোৱাৰো মোৰ মনৰ ভিতৰত কি অৱস্থা চলি আছে একমাত্ৰ মইহে জানো ভাবিছিলো যে চিটুৱেশ্যনটো তুমি হেণ্ডেল কৰিব পাৰিবা কিন্তু তুমিও খুৰাই যে তেনেকৈ ক'ব মই ভবাই নাছিলো প্ৰণৱ আৰে যদি তুমি নোৱাৰা মোক আগতীয়াকৈ কৈ দিব লাগিছিলে মই নিজে মা দেউতাৰ লগত কথা পাতি ল'লো হয় এতিয়া মিছামিছিকে খুৰা আৰু খুৰীয়ে হুলস্থুল লগাই থাকিব ভাইটি হুলস্থুল লগোৱা কাম অবিনাশ হাজৰিকাই কৰিছে মই যি বুজিছোঁ সেই মানুহজনে এই বিয়াখনৰ নামত আমাৰ ঘৰখনত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে ইম্পচিবল এয়া মই মানি ল'বই নোৱাৰো ভাইটি এবাৰ ধৈৰ্য ধৰি কথাটো ভাবি চোৱা কাইলৈ দিনটো অকল তোমাৰ হাতত আছে নহ'লে কি নহ'লে এইখন ঘৰৰ এজন ল'ৰা আৰু তোমাৰ ভাইটিক তুমি চিৰদিনৰ কাৰণে হেৰুৱাবলৈ সাজু হৈ থাকা কালি প্ৰণয়ে আৰু কিবা কৈছিল নেকি কি কি মানে এনেকৈ কৈছা যেন একো নাজানাই মোকতো একো কোৱা নাই খুৰী প্ৰণৱে যে ছোৱালী পচন্দ কৰিছে কি প্ৰণৱে ছোৱালী পচন্দ কৰিছে কেতিয়া আমাৰ ল'ৰাহঁতৰ গাত অকণো দুখ নাই যি কৰিছে সেই মানুহজনে কৰিছে প্ৰণৱৰ ভুল নথকা হ'লে তেনেকুৱা এজন মানুহে আহি পেলাই অচিনিক তেনেকৈ কথা শুনাই যাবলৈ সাহস নকৰিলে হয় তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি
এই বিয়াখনৰ নামত আমাৰ ঘৰখনত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে। ইম্পচিবল, এয়া মই মানি ল'বই নোৱাৰোঁ। ভাইটি, এবাৰ ধৈৰ্য ধৰি কথাটো ভাবি চোৱা। আৰু শুনা, মনীষাক বিয়া কৰোৱাটোৱেই তোমাৰ জীৱনৰ লক্ষ্য হ'ব নোৱাৰে। কি? মই পিছে কি কৰিব লাগে? এতিয়া এজনী ছোৱালীক বিয়া কৰিম বুলি কথা দি আহি এতিয়া তুমি বিচাৰি আছা যে মই তাইক মোৰ জীৱনৰ পৰা আঁতৰাই দিব লাগে? দাদা, অন্ততঃ তুমি এনেকুৱা কথা নকবা। এইবোৰ কথা তোমাৰ লগত একেবাৰে নিমিলে। তথাপি শুনা, মই তোমাক লাষ্ট টাইম কৈ আছোঁ, ঘৰত যদি তুমি মান্তি কৰাব পাৰা তেন্তে কৰোৱা, যদি নোৱাৰা মোৰ মতে মোক ডিচিশ্যন ল'বলৈ দিয়া। ভাইটি প্লিজ মোক অলপ সময় দিয়াচোন। কাইলৈ দিনটো অকল তোমাৰ হাতত আছে। নহ'লে কি? নহ'লে এইখন ঘৰৰ এজন ল'ৰা আৰু তোমাৰ ভাইটিক তুমি চিৰদিনৰ কাৰণে হেৰুৱাবলৈ সাজু হৈ থাকা। Good morning, Priyanshu. হা Good morning. গুড মৰ্ণিং আইতা। খুৰী কেতিয়া উঠিলে? হ'ল অলপ দেৰি। কালি প্ৰণয়ে আৰু কিবা কৈছিল নেকি? কি? কি মানে? এনেকৈ কৈছা যেন একো নাজানাই। মোকতো একো কোৱা নাই খুৰী। প্ৰণৱে যে ছোৱালী পচন্দ কৰিছে। কি? প্ৰণৱে ছোৱালী পচন্দ কৰিছে? কেতিয়া? শুনকচোন, আমাৰ ল'ৰাহঁতৰ গাত অকণো দুখ নাই। যি কৰিছে সেই মানুহজনে কৰিছে। প্ৰণৱৰ ভুল নথকা হ'লে তেনেকুৱা এজন মানুহে আহি পেলাই অচিনিক তেনেকৈ কথা শুনাই যাবলৈ সাহস নকৰিলে হয়। ভাবিছিলোঁ প্ৰণয়ে তাক এই ক্ষেত্ৰত বুজাব, কিন্তু ক'তা সিও এতিয়া ওলোটাই তাক উচতাইহে আছে। নাই নাই, প্ৰণয়ে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। তোমাৰ এই বিশ্বাসটোৱেই তোমাক এদিন মনত বহুত দুখ দিব। সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি